অৰ্ডাৰ ৰেডি হ'ল নেকি ভাই? মই আছো আছে গান এটা গাই দিয়া। ও মোৰ সপোনৰ কলিজা কিন্তু কেইটকা দে সেইটো চাওঁ। এই মজা পইচা দিছি, অঁ সুখী দে। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে বৰ্তমান টাইম হৈছে 9:27, এইটো চাই লওক। আৰু মই আছোঁ বৰ্তমান কমাৰ্চ পইণ্টত, আৰু গিগ বুক কৰিব পাইছোঁ 9টাৰ পৰা 10টা। সেইকাৰণে ভাবছোঁ কি চাওমিনটো বঢ়িয়াকৈ খাই লওঁ, মানে চাওমিনৰ অৰ্ডাৰ দিছোঁ। আৰু এইটো কমাৰ্চ পইণ্ট। এতিয়া বৰ্তমান গিগটো বুক কৰি লৈছোঁ বাৰু 10টাৰ পৰা 12টাক লাগি। তাৰপিছত ৰাতিপুৱাৰ কেইটা মাৰোঁ, মানে 12টাৰ পিছত কেইটাক লাগি মাৰোঁ ফিক্স যোৱা নাই। যেতিয়া মাৰোঁ, যিমানটা মাৰোঁ সিমানটা গিগ বুক কৰি ল'ম, টেনশ্যন নাই। এতিয়া বৰ্তমান এৰিটো গিগ বুক কৰি কনফাৰ্ম কৰি দিওঁ নাকি। এটা চাওমিন বনাব দিয়া হৈ গৈছে, চাওমিনটো ৰেডি হওক, খাই লওঁ, লৈ পেলাই বঢ়িয়াকৈ 10টা বাজিলি অনলাইন হৈ যাম। আহি পালোঁ ফেট বেলিৰ বাথৰুমত, মানে অৰ্ডাৰ লাগিছে ফেট বেলিতে, মুটি লাগিছিল সেইকাৰণে মুটিও ল'লোঁ। এইটো অৰ্ডাৰ ৰেডি মাৰছি। ক'ত যাব লাগে? ৰেলৱে ষ্টেচন গুৱাহাটী। এই মজা, হাবত দিব লাগে, জমেটো হাব গুৱাহাটী ষ্টেচনত। আগতে দি পাইছোঁ, কথা নাই, ষ্টেচনত লৈ গেলি হ'ল, তাৰে মানুহ আহি পেলাই লৈ ল'ব। এতিয়া ব'লক অৰ্ডাৰটো পিক আপ কৰাৰ দিলে যাওক। 51 লাগছে 51 টকা। গাইজ, মই মানুহটো কেনে চালোঁ আপোনালোকে ভাবিছা? একো চালোঁ নহয়, মানে কিয়তো চানমাৰীৰ পৰা পল্টন বজাৰ চিধা চিধি যাব পাৰি, এটাই ৰাস্তা। কিন্তু ৰাস্তাটো হৈছে বেয়া আৰু লাগছে ট্ৰাফিক জাম। এতিয়া টাইম 10টা বাজিল, প্ৰায় 9:56। গতিকে মই লৈছোঁ চিধা নৱগ্ৰহ ৰাস্তা, যাতে একদম ট্ৰাফিক নহয়, বিন্দাছ এনেকৈ ফাই যাই থাকিব পাৰোঁ। পাহাৰৰ ওপৰত উঠাই দিছোঁ, এতিয়া নামি যাই আছোঁ, বঢ়িয়া ক্লাছ পাত ধৰি লৈছোঁ, গাড়ী যাই আছে। এবাৰ আকৌ পাহাৰত উঠাই দিম, ডাইৰেক্ট চেনীকুঠি ওলাম। চেনীকুঠিৰ পৰা মানে কি লেমৰোড আছিল নেকি, লেমৰোডেদি যায় একদম পুটুককৈ ওলাই যাম। ট্ৰাফিক জামত আৰু বেয়া ৰাস্তাত ফাৰ্ষ্ট ইচ্ছা নাই গাইজ, সেইকাৰণে এতিয়া পৰি গ'ল আপ ৰেচনেট দি নাচব গাড়ী। গতিকে ৰেচডাল দিওঁ, ভিডিঅ'টো অফ কৰোঁ, যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ, মানে দি থৈ আহোঁ হাবত। মানে সেই আৰু মানে ৰেল লাইনত যোনে ট্ৰেইনত আছে সেইবিলাকে বুক কৰিব পাৰে, অৰ্ডাৰ কৰিলে মানে হাবত যায়, হাবৰ মানুহ যাই পেলাই মানে ট্ৰেইনৰ ভিতৰত যাই পেলাই ডেলিভাৰ দিয়ে। সেইটো মই হাবত যাই দি থৈ আহিব লাগে। গতিকে পটককৈ যাওঁ, দি থৈ আহোঁ, গাড়ী ৰখি গ'ল, ডেলিভাৰ হৈ গ'ল গাইজ। কিনো দিব দিছে, 51 কৈছিল না, 51 পালোঁ। আৰু এইটো অৰ্ডাৰ, এইটো অৰ্ডাৰ মাৰিব ইচ্ছা নাই। অফলাইন কৰি দিছোঁ বাৰু, কথা নাই, এতিয়া অনলাইন হয়গা। মানে 21 টকাত পল্টন বজাৰ আৰু KFCত যাব নোৱাৰি। কেনে ভাই? মজা মজা নে? আকৌ লগাই দিছোঁ, আকৌ ৰতে লগাই দিছোঁ চবেই, আকৌ 21 টকাই দিছোঁ। মানে মালটো নাটক আহান ক'ত থাকে, আৰু পাৰ্কিং নাই না। চেম কাম আকৌ ৰিপিট কৰিম। হা থেংক ইউ। ইমান টাইমেদি চেনেলটোৱে চাইছিলা? মই গমেই পোৱা নাই সি জেগাত আছে। নকৰোঁতে দি থৈ আহোঁ। 21 টকাত মানে মন নাযায় KFCত যাব, বেলেগ ৰেষ্টুৰেণ্ট হ'লে পাৰি। ট্ৰেইনত অৰ্ডাৰ কৰে বুলি কিনে অলপ হেৰি কৰি দিবা। হা, আমাৰ ট্ৰেইনত অৰ্ডাৰ কৰিব পাৰি, জমেটত গৈ আৰে অলৰেডি কৈছোঁৱেই। তুমি ট্ৰেইনত বুক কৰিব পাৰি, আমি ট্ৰেইনৰ অৰ্ডাৰ দিব গৈছোঁ দিয়া। যাই জানো, ঠিক আছে, কৈছোঁ অলৰেডি, দিয়া থেংক ইউ। ব'লক KFCত যাই পেলাই অৰ্ডাৰটো পিক আপ কৰি আহোঁ। আমাৰ ছাৰ গ'ল অৰ্ডাৰটো লৈ। মানে জমেটো হাবত যদি লাগে আপোনালোকে জাষ্ট পল্টন বজাৰ এইখন ষ্টেচন, এইখিনি জেগাত ৰখিলেই হ'ল। কোনোবাখিনি ৰখিলে ফোন কৰিব, নহ'লে নিজে আহিব, ফোন নকৰিলেও আহি পায়, টেনশ্যন নাই। এতিয়া ব'লক, এতিয়া যাই পেলাই লৈ আহোঁ। দিব ইচ্ছা নাই 21 টকাত KFCৰ অৰ্ডাৰ, কিন্তু উপায়ো নাই। হেলমেট এটা ল'বি, দুটা গ্লাছ আছে। কি হেলমেট? এইটো নতুন হয়, পুৰণা নহয়। এই দাগ যোৱা দেখোন, ক'ত দাগ আছে? এইবিলাক মোৰ হাতত, এইবিলাক এনেকুৱাই। এইবিলাক আহি পালোঁ গাইজ KFC, অৰ্ডাৰ ৰেডি মাৰাই আছে বাৰু, কিন্তু এটা অট'মেটিক ৰেডি হয়, ডেট ইজ দ্য বেষ্ট থিং। চ' যাই পেলাই সুধি চাওঁ। আৰু হেলমেট দি সুধিছিল ল'ৰাটোৱে, মানে মই ক্লিপটো কাটি সেইকাৰণে দিছোঁ, ফেচটো ৰিভিল কৰিব ইচ্ছা নাছিল। সেইকাৰণে মানে এহেঁতৰ কেইটামানে থাকেই, মানে জমেটো চলিত হেলমেট বেচপে আহে ছেকেণ্ড হেণ্ড। এতিয়া ক'ৰ পৰা আনে হেলমেট সেহেঁতে জানে, বাকী নাজনাকৈ ধৰিলোঁ ডাইৰেক্ট ক'ব নোৱাৰি, যি টি বোলে অমুকৰ পৰা আনে তমুকৰ পৰা আনিব বুলি নকওঁ। এতিয়া ক'ৰ পৰা আনে সিহঁতে জানে। খালী মানে 2000 টকাৰ হেলমেটটো আপোনালোকক 150-200 টকাত দি থৈ যাব, এনেকুৱা। সেইকাৰণে আৰু হেলমেটটো মোৰ পচন্দ হোৱা নাই, সেইকাৰণে মই ৰখা নাই।
ভাল হেলমেট পালি এইটো ৰাখিলোঁ হয় এটোতকৈ যদি ভাল থাকল হয় এটোতকৈ মালটো নৰম সেইকাৰণে এতিয়া অৰ্ডাৰটো পিক আপ কৰিলোঁ এই অৰ্ডাৰ পিক আপ হৈ গ'ল এতিয়া দিব যাব লাগে কেচি পাটোৱাৰী ৰোড এই অকণমান আগত আছে মানে উল্লুবাৰী ফ্লাইঅভাৰখন নাপতে ৰাইট চাইডে ৰাস্তাটো পুটুককৈ দি থৈ আহোঁ হাউচ নাম্বাৰ 19 বলক দিছ ইজ দ্য পল্টন বজাৰ কোনোবাই ৰেপিড' মাৰি আছে ময়ো ৰেপিড' মাৰিম ৰ'ব অতি সোনকালে গোপ্ৰ'টো আহি পোৱা নাই গোপ্ৰ'টো লাগে ৰেপিডত ভাল হয় কোৱালিটি আৰু ইমান গম নাপায় ৰেকৰ্ড কৰা বুলি সেইটো বেনিফিট আৰু বাকী এতিয়া গোপ্ৰ' আহিলে ৰেপিডত আহি আছোঁ বৰ্তমান জমেটোৱে মাৰোঁ আৰু বাইক ক'ত গ'লে এইখান অনলাইন মানে কেছ কালেকশ্যন হৈ গ'ল 456 মানে 456 টকাৰ অৰ্ডাৰ মাৰ্ক কৰি দিলোঁ ডেলিভাৰ্ড ছাবমিট ইয়াতে দিছে চাওক 21 টকা দেখুৱা নাছিল এটাও 1 টকা কাটে 21 টকীয়া অৰ্ডাৰটোত হাৰামজাদা জমেটো খঙতে দেই 1 টকা কাটাকলে আপত্তি নাই কিন্তু 21 টকীয়া অৰ্ডাৰটো দিছে তাতে 1 টকাকৈ কাটতে লাগে এনে 4 টকা 5 টকাই কাট মোৰো প্ৰব্লেম নাই কিন্তু হাইউত চিজ নহওক দিয়ক এতিয়া আৰু অৰ্ডাৰ লাগিলে দেখাই আছোঁ বৰ্তমান টাইম হ'ল 10:21 এই লাগি গ'ল মজা এইহে কস্তুৰী ৰেষ্টুৰেণ্ট আহি পালোঁ গাইছ ৰেষ্টুৰেণ্টত যাইছোঁ বৰ্তমান 3rd ফ্ল'ৰ অন প্ৰচেছ আৰু যাব লাগে মই অৰ্ডাৰটো লৈ বেলতলা গ'লে পুটুককৈ পিক আপটো কৰিলেও লৈ পেলাই ডেলিভাৰ কৰিব যাওঁ নাই কি দেৰি কৰি লাভ নাই কিন্তু বাকী এটা ভিউটো ভাল লাগছে কিন্তু পেটলা আছোঁ দেই অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ পইচা পালে 106 টকা মানে বাঢ়াই দিছে দিছ ইজ ফৰ গুড ফৰ মি দিছ ইজ ভেৰি গুড ফৰ মি কিন্তু এই নটিফিকেশ্যন মকা জমেটোৰ মানে যেতিয়া ৰাতিপুৱা জমেটোটো অন কৰিম না এই কাটি থাকিবলৈ 15-20টা মান আহে বেয়া খং উঠি যায় আৰু দোকানখন আছে বঢ়িয়াকৈ কিবা এটা খাই লওঁ কি খাম আৰু জানে বাকী এই 11টা অৰ্ডাৰ পাতৰ কুৱেৰি বেলতলা হাতীগাঁও বৈশিষ্ট্য লহৰা এটা জেগাতো নাযাওঁ বাদ দে গাইছ নিজে অৰ্ডাৰ লাগিলে লৈ ল'ম দাদা বলফে গাইছ আহি পাইছিলোঁ গণেশগুৰি নয়নপুৰ আৰু অৰ্ডাৰ লগাই দিছে মানে বিৰিয়ানী বাইটোত যিটো নেকি মই অলৰেডি পিক আপ কৰি ল'লোঁ কিন্তু যাব ক'ত লাগব জানে না বতাহ গুলি গাইছ অৰ্ডাৰটো তাতে মানে বেলতলা তিনিআলি অৰ্ডাৰ ডেলিভাৰ কৰি পেলাই আকৌ আহিছোঁ মই অৰ্ডাৰ ডেলিভাৰ কৰিব বতাহ গুলি কিন্তু এইটো কথা ক'ব লগা নাছিল ক'ব লগা আছে বেলেগ এটা কথা এইটো চাওকচোন 128 টকা কেছ কালেকশ্যন না মই জাষ্ট অৰ্ডাৰটো ডেলিভাৰ কৰিছোঁ এতিয়া ডেলিভাৰ মাৰ্কটো কৰি দিওঁ 5 ষ্টাৰ কুণাল গোস্বামী 99 মানে 128 টকাৰ অৰ্ডাৰটোত 99 টকা ময়ে পাইছোঁ এইয়া এইটো বিজনেছ বুজি পাইছে না মানে এটা জমেটোৰ এইটো অৰ্ডাৰত একো লাভ হোৱা নাই গোটাই লছতে গৈছে ৰেষ্টুৰেণ্টকো গোটাই পইচা দিব লাগিব আৰু মোকো 99 টকা দিলে জমেটোৰ কি বেচব নাপাছে না কিন্তু যোনটো ডাঙৰ অৰ্ডাৰ পৰি যায় জমেটোৰ তাত বোলে ধৰি লওঁ 2000 2200 2500 1500 1100 এই সিগলাত প্ৰফিট কামায় এই মানে 2+1 = 0 বুলি যে কয় এই সেনেকুৱা এইটো ডাইলগটো মই বিশ্বতৰ পৰা শিকিছোঁ 2+1 = 0 এক বাদ দিয়ক এই পাহাৰৰ ওপৰত আছোঁ মই বৰ্তমান মানে বতাহ গুলি পাঞ্জাবাৰী পাৰ হৈ এইফালে পায় আৰু পাহাৰৰ ওপৰত উঠিছোঁ অৰ্ডাৰটো দিলোঁ এতিয়া যাওঁ তলত এই কি বুলি কয় এইটো চিধা গণেশগুৰি টাৰ্গেট গণেশগুৰি যাই লওঁ তাৰপিছত অৰ্ডাৰ লগা চান্স আছে ইয়াতে আৰু নালগে আৰু নালগাটোৱে কাম না ইয়াৰ পৰা লগিলে আৰু যোৰাবাট টানব সেইকাৰণে এই ৰাতি যোৰাবাট যাব ইচ্ছা নাই টাইম হ'ল 12:01 চাক 12টা বজাত এতিয়া যদি যোৰাবাট টানি যায় না গোটেই ট্ৰাক মখাৰ মাজত জামত ফাঁচ পেলাব লাগব সেইকাৰণে পটাপট পলাও চিধা গণেশগুৰি বলক গাইছ গণেশগুৰি আহিফালে চিধা জোৰদুৰ ফালে আহিছিলোঁ আৰু অৰ্ডাৰ লাগি গ'ল এইখন KFC অৰ্ডাৰ ৰেডি হ'ল নেকি আছে গান এটা গাই দিয়া ও মোৰ সপোনৰ কলিজা এই ৰাতিখন আছো এনেকে মিলে নাই তথাপিও একবাৰ মনৰ কথাটো ওলছি মনৰ কথাটো এইটো ক'ত দাও ব'লা গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল এতিয়া ডেলিভাৰ কৰি আহোঁ সোনিয়া এণ্ড ক্লাব গীতানগৰত আছে দিছ ইজ দ্য অৰ্ডাৰ চলো এই চিকেন পপকৰ্ন আছে বেলেগ একো নাই হাফ টাকা মিডিয়াম इसको खोलने के आइया मैं आसो बर्तमान जूरोड तिनिआली KFC दिस इज द जूरोड फ्लाईओवर एंड दिस इज द एंट्रॉक स्कूटी व्हिच इज आई डोंट लाइक इन माय लाइफ বিদ্যা মই পছন্দ নকৰা গাড়ী এখানেই চাউণ্ডটো বহুত উঠে গাড়ীখন নাদুৰে সেই যাব যিমান চাউণ্ড কৰে সিমান নাদুৰে সেইকাৰণে ভাল নাপাওঁ একেবাৰে দিয়ক এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰি বঢ়িয়া এইখন মোৰ বাইক এটা চিধা গোয়িং টু কাষ্টমাৰ লোকেশ্যন
অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ গাইছ, পইচা পালোঁ 52 টকা। আৰু নেক্সট এটা অৰ্ডাৰ লাগছি এইখন ৰেষ্টুৰেণ্ট, মানে ক্লাউড কিটচেন বুলি ক'ব লাগিব, কাষ্টমাৰক ছাৰ্ভিচ নিদিয়ে, অকল জমেট' চুইগি। গতিকে যাবা ক'ত লাগে জানানে? ইয়াৰ পৰা পিক আপটো কৰি ল'লোঁ বাৰু। চাওক, ডাউন টাউন ইউনিভাৰ্চিটি। ভাল যাব লাগিব দেই। কিমান কিলোমিটাৰ সেইটো দেখাই দিওঁ। জোৰত তিনিআলিৰ পৰা যাব লাগিব মই 10 কিলোমিটাৰ। আৰু গাড়ীত নাই মোৰ তেল, মানে এডাল সুতি আছে, ইও ধিপিচ ধাপাচকৈ থাকে মাজে মাজে। বাৰু কথা নাই, এইখিনি আহি পাম, তাৰপিছত তেলটো ভৰাব লাগিব গাড়ীত। এতিয়া ব'লক, বিক্ৰম দাস নাম, নিয়াৰ নামঘৰ, অপজিট টু সেইটো পাঠক PG, ৰাইট ছাইড টু আছাম ডাউন টাউন ইউনিভাৰ্চিটি গেট। ব'লক এতিয়া লোকেশ্যনত যায় পটককৈ ডেলিভাৰী কৰি আহোঁ নে কি? ব'লক গাইছ, অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড, এইটো বিল্ডিং। কিন্তু কাষ্টমাৰ লোকেশ্যনটো কোনখিনিত আছে দেখাই দি আছোঁ আপোনালোক। জমেট' এপটো খুলিলোঁ, মানে লোকেশ্যনটো ভুল হৈছে, তাৰ মানে মেপৰ লোকেশ্যনটো ভুল হৈছে। লিখি দিয়াখিনি ঠিকে আছে, সেইকাৰণে লিখি দিয়া হিচাপতে আহিছোঁ। গুগল মেপত চাৰ্চ কৰি তেওঁ তাৰ পৰা লোকেশ্যন লৈ সেনেকৈ ইয়াৰ পৰা 950 মিটাৰ। আৰু যাৱা লোকেশ্যনটো চাওকচোন, কোৰপথাৰ মাজত ইয়াতে 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 কোনে যাব, কেনেকৈ যাব? আৰু এইটো ৰাস্তাটো নায়েই, মানে ইয়াতে দেখাইছে কিন্তু মানে ৰাস্তাটো মেপতহে আছে কিন্তু ৰিয়েলত নাই। সেইকাৰণে ৰে'ল গেটটো পাৰ হৈ পেলাই যাব দিছে, সিটো পাৰে। আৰু ইয়াতে ডাউন টাউন হস্পিটেলৰ কাষতে, ইউনিভাৰ্চিটিৰ কাষতে সেই আছে, কি বুলি কয় এইটো, PG আছে। PGত অৰ্ডাৰ কৰিছে, চিনক ছাকচেছফুলি ডেলিভাৰ হৈছে। কিন্তু ভয় আছে পইচা কাটাৰ। কেইটকা দেখাইছিল এইটো বাৰু পাই আহিছোঁ, কিন্তু কেইটকা দিয়ে সেইটো চাওঁ। এই মজা পইচা দিছে, অঁ সুখী দে। 150 টকা হৈ যাব। এতিয়া আৰু এটা অৰ্ডাৰ নালাগে, মই জানো। এতিয়া জোৰত তিনিআলিলৈকে যাই থাকোঁ। আৰু বৰ্তমানলৈ ইনকাম কেইটকা হ'ল সেইটো দেখি দিওঁ নাকি? 287, 3টা অৰ্ডাৰ মাৰি। ৰাতি মাৰিলেতো ভাল, লম্বা লম্বা লাগে, কিন্তু বহুত পাতলা পাতলা লাগে। লম্বা লাগে কিন্তু পাতলাকৈ লাগে, মানে বহিব লগা হয় বহুত টাইম। যিনক এতিয়া টাইম হৈছে 2:08, এতিয়া যাই থাকোঁ বঢ়িয়া। মানে ইউনিভাৰ্চিটিৰ পৰা ওপৰত উঠি আহিছোঁ আৰু মই পাহাৰৰ ওপৰত। PG মখা আছে তাতে দুনিয়াৰ। PG, এইফালে PG, চাৰিওফালে PG। গাইছ, ডাউন টাউনৰ পৰা আহি পোৱাৰ পিছত জোৰত তিনিআলিত আছিলোঁ, তাৰ পৰা অৰ্ডাৰ লাগছে ইয়াতে ফুড বক্স, মানে চানি গল্ডেনৰ ৰেষ্টুৰেণ্ট। আৰু যাব লাগে মই সাতগাঁও। অৰ্ডাৰটো পিক আপ মাৰি দিওঁ, মানে লৈ ল'লোঁ দিয়া সাতগাঁও। 8.9 কিলোমিটাৰ অন্দি যাব লাগিব। পাঞ্জাবাৰী বাঘৰবাৰী হয়। এইটো পাঞ্জাবাৰী ৰোড, এইটো পাঞ্জাবাৰী ৰোড, এইটো বাঘৰবাৰী ৰোড। একদম এই কৈয়ে ইয়াতে 8.9 কিলোমিটাৰ। বলক ডেলিভাৰ কৰিব যাওঁ গাইছ। অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড। এই কাষ্টমাৰ সিফালে গ'ল, দেখা পাইছে এনেকুৱা বানৰ। আৰু পইচা পালোঁ 129 টকা। আৰু বৰ্তমান দি আছে বৰষুণ। মোৰ কণ্ডিশ্যন চাওক, ৰেইনকোট পিন্ধি লৈছোঁ, কাৰণ ৰেইনকোট নিপিন্ধিলে মানে ভিজেই। ৰেইনকোট মানে পিন্ধি লৈছোঁ, কিন্তু মোবাইলটোৰ মানে সেই নাই, কি কয় এইটো, ৱাটাৰপ্ৰুফ কেছটো নাই। সেইকাৰণে আৰু ৰেইন চাৰ্জ দিছে বৰ্তমানে, কিন্তু মই যোনটো অৰ্ডাৰ মাৰিলোঁ বৰষুণত ভিজি এতিয়া ৰেইন চাৰ্জ নাপালোঁ। গতিকে অফলাইন কৰি দিওঁ। আৰু মাৰনে কা দিল নেই হে, আবি নেই মাৰেংগা। ৰুমত যাওঁ, ঘুমাওঁ। ৰাতিপুৱা সোনকালে উঠিম, সোনকালে মানে ৰাতিপুৱা সোনকালে 12টামানত উঠিম। উঠি পেলাই আৰু ডিউটি মাৰিব যাম আৰু নেকি। কাৰণ আজি হ'ল 2 তাৰিখ, কালি 3 তাৰিখ। ৰুম ভাড়া দিব আহিছে আৰু গাইছ। আহি পালোঁ মই এইখন, কি বুলি কয়, 6 মাইল ফ্লাইঅভাৰৰ তলত এটা ধুনীয়াৰ এসোপামান মানে সেই আছে, ৰেষ্টুৰেণ্ট আছে। সেইকাৰণে বেছি মাথা মাৰা নাই আৰু বেলেগত নাযাওঁ, মানে ঘৰ নাযাওঁ খাবৰ কাৰণে। ইয়াতে কিবা এটা ফাষ্টফুড খাই পেলাই চিধা ৰুমৰ ফালে যাই থাকিম। সেইকাৰণে গাড়ী কিলোমিটাৰ চলছে 89 কিলোমিটাৰ, মানে ধৰি লওক 1 লিটাৰৰ অলপমান বেছি তেল খাইছে। আৰু ইনকাম কৰিছোঁ মই 470 12টাৰ পিছত, আৰু 12টাৰ আগত 858, যি নেকি যোৱাকালি 400মান টকা আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই গৈছে গমেই পাইছে কেইটকা আছিল। আৰু এতিয়াকলে কেইটকা হ'ল এইটো চাওঁ নেকি, কেলকুলেট কৰি। কেইদিন মাৰিলোঁ পিছত চাম দে, অহাকালিলৈকে চাম। মানে তোমাৰ 4,500 টকা কালেকশ্যন হ'লে নাই। আজি কনফাৰ্ম যে আজি হোৱা নাই, গতিকে অহাকালি মানে হ'ব লাগে। অহাকালি বা পৰদিনা মানে হ'ব। গতিকে অহাকালি জনাই আছোঁ আপডেটটো। এতিয়া ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ। টাটা বাই বাই, গুড নাইট, লাভ ইউ।